নমস্কাৰ সকলোকে স্বাগতম জনালোঁ। আজি ভাদ মাহৰ শেষৰটো দেওবাৰ, ভাবিলোঁ বেটাক কেইটামান ভাত পিঠা খুৱাওঁ। ভাদ মাহৰ জন্মদিনত যিহেতু বেটাক প্ৰত্যেক বছৰ আমি ভাত পিঠা খুৱাই আহিছোঁ, এইবাৰ খুওৱা নহ'ল, সেইবাবে ভাবিলোঁ আজি কেইটামান ভাত পিঠা খুৱাওঁ। এয়া মোক শাহুমাই পিঠাগুড়ি দি পঠাইছিল, তাৰে মই ভাত পিঠা বনাব লৈছোঁ। চাওক, মই নিমখ দিছোঁ আৰু চেনি দিছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় মোক জনাব। মই এনেকৈ বনাওঁ, হৈছেনে নাই নাজানো। মোৰ মায়ে এনেকৈ শিকাইছে আৰু মই এনেকৈয়ে বনাইছোঁ। আগতেও বনাইছোঁ আৰু আজিও বনাব লৈছোঁ। চাওক, ধুনীয়াকৈ এতিয়া মই ইয়াতে পানী দি ধুনীয়াকৈ মঠি ল'ম। পানী একেবাৰে সৰহকৈ দি দিব নালাগে, যিহেতু পিঠাগুড়িখিনি বেছি ঢিলাও হৈ যাব পাৰে। সেইকাৰণে পানী অলপ অলপকৈ পেলাই দি পিঠাখিনি মঠি ল'ব লাগে, কাৰণ বেছি ঢিলা হৈ গ'লেও পিঠাটো বনাত বেয়া হ'ব। আৰু সেয়া চাওক, মই ইয়াতে অকণমান ঘি দি লৈছোঁ। ঘি দি এতিয়া মই ধুনীয়াকৈ পিঠাখিনি মঠি ল'ম। আপোনালোকে কেনেকৈ বনায় জনাব। আমাৰ মায়ে এনেকৈ বনায় আৰু মোকো এনেকৈ শিকাইছে, মই এনেকৈ বনাওঁ। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ মই আজি কেনেকৈনো ভাত পিঠা বনাইছোঁ। এয়া চাওকচোন কি হ'ল, ঘি বটলটো থ'বলৈ আহোঁতে হঠাতে পৰি থাকিলে হাতৰ পৰা পৰি, মোৰ ঘিখিনিও নষ্ট গ'ল। আৰু এয়া চাওক, পানী উতলি আছে গেছত। মই পানী উঠাই থৈছিলোঁ আগতীয়াকৈ। আৰু এই চালনীখন চাওকচোন, ইমান ধুনীয়াকৈ মোৰ নিচাদৈ বনাই দিছে। নিচাদৈ মানে আপোনালোকে বাৰু চিনি পায়নে, কাক কয় নিচাদৈ? কাৰণ আহোম সম্প্ৰদায়সকলে জানিব, কিন্তু বাকী সম্প্ৰদায়ৰ লোকসকলে হয়তো নিচাদৈ কাক কয় নাজানে। মোৰ মাৰ দাদাকক মানে ককায়েকক আমি নিচাদৈ বুলি কওঁ। মোৰ নিচাদৈ বনাই দিছিলে। আৰু এই চালনীখনৰ ওপৰত এতিয়া চাওক, তলত পানী উতলি আছে আৰু মই এনেকৈ ওপৰত চালনীখনৰ ওপৰত পিঠাখিনি লাহে লাহে সানি দিছোঁ। আৰু তলৰ ফুটাকেইটাই দি তললৈ পানীখিনিত পৰি আছে। আৰু এয়া চাওক, এনেকৈ মই ধুনীয়াকৈ সানি সানি দি ঢকিয়াই দিছোঁ, যিহেতু চালনীখনৰ তলফালে লাগি থাকে। আৰু এয়া মোৰ প্ৰথম দিয়াখিনি ভাত পিঠা হৈ গৈছে। চবৰে বনোৱাৰ পদ্ধতি হয়তো বেলেগ বেলেগ হ'ব পাৰে, নাজানো। মই বাৰু এনেকৈ বনাওঁ। এয়া ধুনীয়া হৈছে, ধুনীয়াকৈ এটা এটা হৈছে। ফেনখন দিব পৰা নাই, গেছটো নমাই যায়। মানুহজন ওলাই যোৱাৰ আগত কৈছিলোঁ গেছটো তললৈ নমাই থৈ যাওক, তেওঁ তললৈ নমাই থৈ গ'ল। মই যিহেতু তলত বহি লৈছোঁ, ফেনখন দিলে গেছটো নুমাই যায় বাবে ফেনখন দিয়া নাই যে। খুব গৰম উঠিছে, মই ঘামি অৱস্থা নাইকিয়া হৈছোঁ। আৰু এয়া হৈ গৈছে মোৰ পিঠা, চাওকচোন ইমান ধুনীয়া হৈছে। এটা এটা হৈছে ধুনীয়াকৈ, ধুনীয়াকৈ গোটেইখিনি কাঢ়ি লৈ পেলানি এতিয়া মই দ্বিতীয়বাৰ দি দিওঁ আকৌ। এভাগে কৰিয়ে মই ধুনীয়াকৈ পিঠাকেইটা বনাই লওঁ। আৰু বেটা এতিয়া শুই আছে। এয়া দ্বিতীয় খোলাও হৈ গৈছে। আৰু কি হয়, পানীখিনি ইয়াত সলাব লাগে দেই। পানীখিনি মানে অলপ দেৰি মূৰে মূৰে পানীখিনি সলাই দিব লাগে, কাৰণ ডাঠ হৈ যায় পানীখিনি। এয়া চাওক কিমান ধুনীয়া হৈছে পিঠাখিনি। মই পানীখিনি মাজতে এবাৰ সলাই দিলোঁ, সলাই দি পেলাই আকৌ বনাইছোঁ। আৰু সেয়া মই বেটাক ধুনীয়াকৈ, বেটা শুই উঠি আহিলৈ বেটাক এনেকৈ দিলোঁ, দি আজি ভাত পিঠাৰ নিয়মটো বেটাক কৰিলোঁ। আৰু এয়া চাওক, আৰু সকলোকে বহুত বহুত